বলক গাইজ অৰ্টিভ বাছৰ কেবিন আৰু ইণ্টেৰিয়ৰটো দেখাম বলক ভিতৰলৈ যাওঁ বাছখন এচি বাছ এয়া দেখিছে পাইলট বহি আছে ভিতৰত হয় নেকি অশোক লীলানৰ বাছ এয়া দেখিছে আৰু পাইলট দাদা নমস্কাৰ ওপৰত আছে স্লিপাৰ এয়া ৰেষ্ট কৰিবলৈ ভাল ষ্টাফৰ কাৰণে চিটো আছে ভিতৰত যাওঁ বলক এতিয়া গাড়ী কাম চলি আছিলে ন গাইজ মই এতিয়া বৰ্তমান অৰ্টিভ বাছৰ ভিতৰত আছো এয়া দেখিছে ডাবল সিট আৰু এচি মজাকে চলি আছে কি ভাল লাগিছে ওয়াও আৰু লগতে আছে ফেন এয়া দেখিছে দেখাই দিছো বাৰু ওচৰৰ পৰা মজাকে এচি চলি আছে পাইলট দাদা আছে লগতে দাদাৰ নামটো হয় নেকি ধন্যবাদ দাদা আৰু ৰাইট চাইডে ইয়া সিংগল সিটাৰ 2x1 কম্বিনেশ্যন ইয়া লাষ্টৰ পিনে দেখাই দিছো বাৰু লাষ্টৰ পিনে ধুনীয়াকে লাইট জ্বলি আছে ইয়া দেখিছে গাইজ মই বৰ্তমান আছো অৰ্টিভ বাছৰ কেবিনত আৰু লগতে আছে পাইলট দাদা বলকচোন এতিয়া পাইলট দাদা বাছৰ বিষয়ে সুধো টিকেটৰ দাম আৰু প্ৰাইচ দাদা অলপ কৈ দিয়ক বাছৰ বিষয়ে আমি ৰাতি 8:45 দিনত হলে 8:45 আচ্ছা আচ্ছা হয় আৰু যোৱাটো গুৱাহাটী 600 টকা ভাড়া 600 টকা হয় অনলাইন টিকেট হৈ যায় ন ৰেড বাছত অনলাইনতে হৈ যায় আৰু কণ্টেক্ট নম্বৰ আছে চাগে ইয়াতে কাৰ্ডটো দেখাই দিব আৰু বাছ ক'ত খাবলৈ ক'ত ৰখে আপোনালোকে জখলাবন্ধা ঠিক আছে দাদা ভাল লাগিল অ'কে থেংক ইউ দাদা গাইজ এয়া দেখিছে অৰ্টিভ বাছৰ কণ্টেক্ট নম্বৰ আছে ইয়াতে আপোনালোকে ভালকে নোট কৰি ল'ব ইয়াত দেখাইছো বাৰু ভালকে আৰু নতুন বাছ আহি আছে বুলি কৈছে দাদাই আহিলে দেখাম বাৰু অক্টোবৰ নৱেম্বৰৰ মাজত আহি পাব লাগে বোলে স্লিপাৰ বাছ ন এচি স্লিপাৰ বাছ মজা হ'ব ভাল লাগিছে দেই আৰু এইখনো বাছ ধুনীয়া বঢ়িয়া এচি চলি আছে হয় 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 দাদা থেংক ইউ ভাল লাগিল